আরিফুল ইসলাম। কি হয়েছিল কোৱাচোন? কিবা আমাৰ ৰজাপুৰী তিনিআলি বৰ্ডাৰৰ ওচৰত হেৰি মাইকী মানুহ এজনক কাটি পেলাই পিছত আমি তিনিআলি বহি আছিলোঁ। মই এইটো পাৰৰ পৰা এইটো পাৰত গৈ আছিলোঁ, পটককৈ আহি মাৰি দিলোঁ। তাৰ লগতে একো কথা পতা নাই। কিমান সময় কথা এইটো 3 বাজি। ডাৱৰ লগত চিনি পোৱা ল'ৰাটো? চিনি পাওঁ এনেকুৱা 4জন। মাইকী মানুহজন 5জন। টোটেল 5জন। মহিলাগৰাকী কিমান হ'ব বয়স? বয়সটো 60 এনেকুৱা হ'ব। 60 ওপৰ। মানে ক'ত গৈ আছে? কণ্ট্ৰলত গৈ আছে। কণ্ট্ৰলৰ পৰা আহি আছে। দোকান গৈছে। কোৱা মতে মানুহ আৰু মানুহটো দেখা নাই। মই তিনিআলি বহি আছোঁ। তোমাৰ নামটো কি? মোৰ নাম আফাজুল ইছলাম। কি হৈছিল তোমাৰ লগত? কি হৈছিলে, মই মানে আমাৰ সেই চব্জি খেতি কৰোঁ। তো ঘৰৰ পৰা মই তিনিআলিত চব্জি লৈ গৈ আছিলোঁ। অহা সময়ত ৰাস্তাত মই আহিছোঁ আধা ৰাস্তাত, তেতিয়া চাইছোঁ সেই পথাৰৰ পৰা দৌৰি আহিছে আগফালে, মোৰ আগফালে আহি মোক ৰখাইছে। ৰখাই আকৌ একো সোধা পোছা নাই, সেই দাও লগত মোৰ ইয়াত খুচি দিছে আৰু ইয়াত ডিঙিত মাৰি দিছে। তেতিয়া মই আৰু তাক ঢাকা মাৰিছোঁ, ঢাকা মাৰি সেই পথাৰলৈ দৌৰ মাৰিছোঁ। তেতিয়া সি দৌৰি নাপাই আকৌ উভতি আহি মোৰ বাইকখন গ্লাছ টলাছ ভাঙি দিছে। ভাঙি আৰু মোৰ বাইকটোৱে লৈ সি আগফালে তিনিআলিৰ ফালে গুচি গ'ল। কিমান সময় ঘটনা কি? সি 3:30-3:30 বজাত হ'ব। তুমি অকলে আছিলা নে কোনোবা আছিলে? মই অকলে আছিলোঁ। তেতিয়া মোৰ বাইকখন লৈ গুচি গ'ল আৰু তেতিয়া আৰু আগফালে আহি আৰু তিনিআলিৰ ফালে আহি আৰু সি আৰু কেইজনক মানে মাৰিছে। এই মৰা মানুহ বাকীজন নামটো জানা নেকি? মাইকী মানুহৰ নামটো মই ক'ব নোৱাৰোঁ ছাৰ। এতিয়া যিটো ল'ৰাই মানে হত্যা কৰিলে তাৰ ঘৰ ক'ত? তাৰ ঘৰে আমাৰ ঘৰৰ ওচৰতে, একে বস্তু আমাৰ এই 3 নং ৰজাপুখুৰী। কি নাম তেওঁ? নামটো ছাৰ ক'ব নোৱাৰোঁ, নে চিনি পাওঁ, নামটো সঠিক নামটো নাজানো। কিহৰ কাৰণে কাটিলে? কিহৰ কাৰণে এইটো ক'ব নোৱাৰোঁ। এই একো কোৱাও নাই। সি পথাৰৰ পৰা দৌৰ মাৰি আহিছে আৰু ৰখাইছে আৰু সেই দাও লগত মাৰি দিছে। সিহঁতে আমাৰ মাটো যে গৈছিলে কণ্ট্ৰলত গৈছিলে যেতিয়া চাউল আনিবৰ কাৰণে। তেতিয়া কণ্ট্ৰলত গৈ ফিংগাৰ দি যেতিয়া অহা টাইমত সেই পথাৰত এনেকুৱা বিশ্বজিৎ মানে মানুহটো নামটো ল'ৰাৰ বিশ্বজিৎ বুলি, সেই এনেকুৱা ঘটনা ডিঙিটো কাটিলে মোৰ মা। কিমান সময় হৈছিলে ঘটনাটো? ঘটনা আপোনাৰ সময়টো আমিকেইটা শুনি পাইছোঁ, মানে যেতিয়া দেখা পাইছোঁ তেতিয়া 1-1:30 হৈ গ'ল। এতিয়া ঘটনাটো কেইটা বজাত কৰিলে সেই এতিয়া গম পোৱা নাই। মানে 1:30 বজাত এনেকুৱা টাইমত খবৰ পাইছোঁ। আৰু মানুহ মাৰিছে নেকি? আৰু 3জন আছে গাইল, সেইকেইটা হস্পিটেলত আছে। 3জন আৰু এজন মানে এতিয়াও আছে, ঘৰত আছে। সি 4জন মানে কৰিলে। কিহৰ কাৰণে কৰিলে? এতিয়া কিহৰ কাৰণে কৰিলে সিয়ে জানিব ছাৰ। এতিয়াতো আমিকেইটা ক'ব নোৱাৰোঁ কিহৰ কাৰণে কৰিলে সি। কিন্তু মাইকী মানুহ শত্ৰু নাই। সিৰ ঘৰ ইমান দূৰত আছে, আমাৰ ঘৰ দূৰত আছে, কিবা শত্ৰুতা নাই। মাইকী মানুহ হা চিনি পোৱা আগৰ পৰাতো সি মোৰ গাঁৱৰ হয়, গাঁৱৰ মানুহ হয়। সি ফাৰ্নিচাৰ মিস্ত্ৰী হয়। ফাৰ্নিচাৰ মিস্ত্ৰী সি। জি, গাঁৱৰ মানুহে হয়। গাঁৱৰী হয়। মোৰ 3 নং ৰাজাপুৰী, সি 1 নং ৰাজাপুখুৰী হয়। মানসিক ৰোগত ভুগিছিলে নেকি? পাগল নাই, পাগল নাই। সি ফাৰ্নিচাৰ মিস্ত্ৰী কেতিয়াও পাগল হ'ব পাৰে নেকি? ফাৰ্নিচাৰ মিস্ত্ৰী ঘৰত ফাৰ্নিচাৰ মিস্ত্ৰী হয়, সুস্থ মানুহ হয়। মানে কি কাৰণে কাটিছে বুলি সন্দেহ কৰিছে, বা সি কিবা কৈছে নেকি কেলৈ কাটিছে বুলি? নাই, সি একো কোৱা নাই। সিতো পাৱাই নাই। আমিকেইটা পুলিচে লৈ আহিলে। কি হ'ল তাৰ পিছত আৰু কি হ'ব এতিয়া? কি হ'ব আৰু কি ক'ম এতিয়া? হা দায়ে কাটিলে, ডিঙিটো কাটি দিলে। এইটো তোমাৰ নাম কি? অৰ্জুন নেছা। বয়স কিমান? 55 মান হ'ব। এতিয়া তাতো কিবা ঘৰ দুৱাৰ কোনোবাই জ্বলাই দিছে বুলি শুনিছোঁ। মাইকী মানুহকেইটা জ্বলালে। যে মোটা মানুহ হ'লে বেলেগ কথা, মাইকী মানুহক সেই মাৰিলে। মাইকী মানুহ কি গল্টি কৰিলে? এতিয়াও 55 বয়স হয়। তো 55 বয়স মানুহ, এটা জোৱান মানুহ কি কৰিব পাৰিব? এইটো আপুনিবিলাকো জানি আছে না, সেইটো একো কৰিব নাই। পুলিচ CRP গৈছিলে নেকি? গৈছিলে। পুলিচ গৈছিলে, SDO কেইটাও গৈছিলে। সিহঁতে পিছত ইয়াত লৈ আহিলে লাষ্টটো।